নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী অসম আৰক্ষী নাইবা অসম বন বিভাগ SSC যদি অগ্নিবিৰত এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া এই ভিডিঅ'টো মেইনকৈ বনাইছোঁ যিসকলে ৰানিঙৰ প্ৰেক্টিছ প্ৰথম আৰম্ভ কৰিব। যদিহে আপুনি আগৰ পৰা ৰানিঙৰ প্ৰেক্টিছ কৰি আছে তেন্তে ভিডিঅ'টো স্কিপ কৰিব পাৰে, আপোনালোকৰ এই ভিডিঅ'টো নহয়। এতিয়া যিসকলে প্ৰথম ৰানিঙৰ প্ৰেক্টিছ কৰে তেওঁলোকে প্ৰথম কেনেদৰে আৰম্ভ কৰিব তেওঁলোকক লৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এতিয়া আপোনালোকৰ যদিহে প্ৰথম ৰানিঙৰ প্ৰেক্টিছ কৰে তেতিয়া আপোনালোকে সৰ্বসাধাৰণ কেইটামান ভুল কৰে। সেইকেইটা হৈছে তেওঁলোকে প্ৰথম দিনা ফিল্ডলৈ যাব, সেইদিনা কথা নাই বতৰা নাই, তেওঁলোকে যিমান পাৰে বডিটোত যিমানখিনি শক্তি আছে গোটেইখিনি প্ৰয়োগ কৰি ৰানিং কৰি দিয়ে। আপোনালোকে সেই ভুলটো কেতিয়াও নকৰিব। আপোনালোকে প্ৰথমতে কোনো ধৰণৰ ৱাৰ্ম আপ বা কুলিং ডাউন কোনো কৰিব নালাগে, বা আপোনালোকে চিট আপ পুল আপ আপুনি একো নকৰিব। প্ৰথম আপুনি জাষ্ট আপোনালোকে 15 দিন নাইবা 20 দিনলৈকে অকল ৰানিঙৰ প্ৰেক্টিছ কৰিব। এতিয়া আপোনালোকে ৰানিঙৰ প্ৰেক্টিছ কেনেকৈ কৰিব? প্ৰথম দিনা আপুনি যিমান পাৰে আপোনালোকৰ শৰীৰতে যিমানখিনি পাৰে সিমানখিনি আপোনালোকে ৰানিং কৰক। আপোনালোকে ধৰি লওক 5 মিনিট ৰানিং কৰিব পাৰে। আপোনালোকে কিমান ৰানিং কৰিছে সেইটো কেতিয়াও নাচাব। আপুনি 15 পৰা 20 দিন আপোনালোকে কোনো ধৰণৰ চোৱাৰ প্ৰয়োজন নাই। আপুনি 1 কিলোমিটাৰ ৰানিং কৰিছে, 2 কিলোমিটাৰ ৰানিং কৰিছে বা 3 কিলোমিটাৰ ৰানিং কৰিছে সেইটো চোৱাৰ প্ৰয়োজন নাই। আপোনালোকে প্ৰথম দিনা আপোনালোকে মিনিমাম 5 মিনিট দৌৰিবলৈ চেষ্টা কৰক। যদিহে আপুনি 5 মিনিট একেলগে দৌৰিব নোৱাৰে তেন্তে আপোনালোকে 1 মিনিট দৌৰক, তাৰপিছত আপোনালোকে 30 ছেকেণ্ড নাইবা 40 ছেকেণ্ড খোজকাঢ়ক, আকৌ দৌৰক, আকৌ খোজকাঢ়ক। তেনেকৈ আপোনালোকে প্ৰথম দিনা 5 মিনিট যেনে তেনে আপুনি দৌৰিবলৈ চেষ্টা কৰক আৰু দৌৰি মেলি আপোনালোকে ধুনীয়াকৈ ঘৰলৈ গুচি আহক। তাৰপৰা 2 নম্বৰ দিনা আপোনালোকে 7 পৰা 8 মিনিট দৌৰিবলৈ চেষ্টা কৰক। আকৌ কৈছোঁ যদিহে আপুনি একেলগে 7 মিনিট নাইবা 8 মিনিট দৌৰিব নোৱাৰে তেতিয়া আপোনালোকে 1 মিনিট দৌৰিলে আকৌ আপোনালোকে 1 মিনিট খোজকাঢ়িলে, আকৌ 1 মিনিট দৌৰিলে, আকৌ 1 মিনিট খোজকাঢ়িলে। তেনেকৈ আপোনালোকে 7 পৰা 8 মিনিট আপোনালোকে দৌৰিবলৈ চেষ্টা কৰক। তাৰপিছত আপোনাক ক্ৰমান্বয়ে সেইটো বঢ়াই নি থাকক যেতিয়ালৈকে আপোনালোকে কণ্টিনিউ আধা ঘণ্টা দৌৰিব নোৱাৰে। আপোনালোকে স্পীড দৌৰিবলৈ কাৰণে লাহে লাহে আপোনালোকে যিমানটো পাৰে সিমানটো আপোনালোকে আধা ঘণ্টা যেতিয়ালৈকে দৌৰিব নোৱাৰে তেতিয়ালৈকে আপোনালোকে একো প্ৰেক্টিছ নকৰিব। ৱাৰ্ম আপ কুল ডাউন বা আপোনালোকে যিখিনি আছে সেইখিনি কোনো ধৰণৰ কৰিব নালাগে। আপোনালোকে অকল দৌৰক। আপোনালোকে যেতিয়ালৈকে আধা ঘণ্টা দৌৰিব নোৱাৰিব তেতিয়ালৈকে আপোনালোকে কোনো ধৰণৰ আপোনালোকে কিমান দূৰ দৌৰিছে সেইটো চোৱাৰ প্ৰয়োজন নাই। যেতিয়া আপোনালোকৰ 15 পৰা 20 দিনৰ পিছত আপোনালোকে যদি কণ্টিনিউ কৰে বস্তুটো আপোনালোকে ধুনীয়াকৈ আপোনালোকে আধা ঘণ্টামান দৌৰিব পৰা হৈ যাব। তাৰপিছত আপোনালোকে ক্ৰমান্বয়ে আপোনালোকে আহি গ'ল, আপোনালোকে 1600 মিটাৰ আপোনালোকে দৌৰি চাব পাৰে কিমান সময় লাগিছে, বা আপোনালোকে 3200 মিটাৰ দৌৰি চাব পাৰে কিমান সময় লাগিছে। আৰু আপোনালোকে তাৰপিছত 100 মিটাৰ 200 মিটাৰ 50 মিটাৰ এই পিছত লগাব পাৰিব। কিন্তু আপোনালোকে প্ৰথম মিনিমাম আপোনালোকে 15 দিনলৈকে বা 20 দিনলৈকে আপোনালোকে কেতিয়াও আপোনালোকে ৰানিংটো কিমান দূৰ দৌৰিছে সেইটো নাচাব। আপোনালোকে জাষ্ট 5 মিনিট 10 মিনিট এই কণ্টিনিউ দৌৰক। আৰু আপোনালোকে যদি দৌৰিব নোৱাৰে তেন্তে মাজে মাজে খোজকাঢ়ি আপোনালোকে আধা ঘণ্টা সেইটো কৰিবলৈ চেষ্টা কৰক। তাৰপিছত আপোনালোকে ক্ৰমান্বয়ে আপোনালোকে ডিষ্টেঞ্চো চাব, কিমান 1600 মিটাৰ দৌৰিছেনে বা 800 মিটাৰ দৌৰিছেনে বা 3200 মিটাৰ দৌৰিছে সেইটো চাব। তাৰপিছত আপোনাক কিমান টাইম আছে সেইখিনি চাব। যদিহে আপোনালোকে এনেকৈ আৰম্ভ কৰে তেতিয়া আপোনালোকৰ ভাল হ'ব। যদি আপোনালোকে প্ৰথম দিনা গৈয়ে আপোনালোকে কিছুমান ৱাৰ্ম আপ কৰি দিয়ে বা ষ্ট্ৰেচিং কৰি দিয়ে তেতিয়া আপোনালোকৰ বহুতখিনি সমস্যা হ'ব। গতিকে আপোনালোকে সেইখিনি ভুল কেতিয়াও নকৰিব। আমাৰ ফিল্ডসমূহত কিছুমান থাকে তেওঁলোকে আপোনালোকক বিভিন্ন দেখাই দিব বা আপোনালোকৰ লং জাম্প মাৰিব লাগিব, আপুনি সেইখিনি কেতিয়াও নকৰিব। আপোনালোকে 20 দিনলৈকে এইখিনি নকৰিব, তাৰপিছত আপোনালোক ক্ৰমান্বয়ে আপোনাৰ ভাল হ'ব। যদিহে আপুনি প্ৰথমতে এইখিনি কৰি দিয়ে তেতিয়া আপোনালোকৰ চিন পেইন হ'ব বা আপোনালোকৰ বডিটো ইনজুৰি হোৱাৰ বহুত বেছি চান্স থাকে। গতিকে এইকেইটা ভুল নকৰিব। আপোনালোকে যেনেকৈ পাৰে আপোনাৰ যেনেকৈ মন যায় তেনেকৈ দৌৰক, খোজকাঢ়ক, তেনেকৈ প্ৰথম পাৰ কৰি দিয়ক। ধন্যবাদ।